যেতিয়া পাঠশালাত আছিলোঁ তেতিয়া আমাৰ ব্যৱসায় আছিল পৰিয়ালৰ ব্যৱসায় আছিল সেই ব্যৱসায়ৰ পৰা আঁতৰি আহি গুৱাহাটীত এটা ব্যৱসায় কৰা এটা মন আছে আৰু সেই মন আশা কৰি ৰাখি 2001 চনত আমি এই জেবিজ আৰম্ভ কৰিছিলোঁ মোৰ খুৰাৰ লগত অৰুণ কুমাৰ জানা তেওঁৰ লগত এইখন জেবিজ আৰম্ভ কৰিছিলোঁ আৰু জেবিজ আজি গৈ 25 বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে আমাৰ কি হয় এটা সময়ত যেতিয়া ব্যৱসায় উন্নতি পথত আগবাঢ়ি গৈ থাকে তেতিয়া আমি দেখিবলৈ পাওঁ সেই ব্যৱসায়টো যেতিয়া আগবাঢ়ে তাৰ পিছত তেওঁলোকে সেই ব্যৱসায়ৰ পৰা ফালৰি কাটি অন্য ব্যৱসায় মনোনিৱেশ কৰে কিন্তু আমি যেতিয়া আপুনি ব্যৱসায় কৰিব সেই ব্যৱসায়ৰ লগত যদি আপোনাৰ ইনভলভমেণ্ট বা আপোনাৰ একাগ্ৰতাটো নাথাকিব তেতিয়া সেই ব্যৱসায়টো আগবঢ়াই যোৱাত অলপ অসুবিধা হয় আৰু সেইকাৰণে যেতিয়া আপুনি নিজে জড়িত হৈ থাকিব সেই ব্যৱসায় সফল হ'ব বুলি আমি ডাঠি ক'ব পাৰোঁ এই খ্ৰীষ্টান বস্তিখন আৰম্ভ কৰিলোঁ আৰু তৃতীয় পৰ্যায়ত আমি উজান বজাৰখন আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈ আমাৰ এই প্ৰতিষ্ঠানত প্ৰায় 120ৰ পৰা 125 জন কৰ্মচাৰী আছে আৰু এইখিনি সকলোৰে 95% ইয়াৰে অসমৰ যুৱক যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ 2003 চনত 13 আগষ্টৰ দিনা আমাৰ মাজৰ পৰা আঁতৰি গ'ল সেইদিনাই আমি সিদ্ধান্ত লৈছিলোঁ তেওঁৰ চোতালতে মই আৰু আবাহন থিয়েটাৰৰ কৃষ্ণ ৰয় আমি সিদ্ধান্ত লৈছিলোঁ আমি সেই আবাহন থিয়েটাৰৰ যিখন জনপ্ৰিয় নাটক আছিল দীনবন্ধুখন আমি ছবি আকাৰে এবছৰৰ ভিতৰত ছাৰক শ্ৰদ্ধাঞ্জলি দিম আমি সিদিনা আমি এইখন মুক্তি দিম অনুপ্ৰেৰণাৰ পৃষ্ঠা এই অনুষ্ঠানটিলৈ মই নিৰ্মালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যান্ত্ৰিকতাৰ পৃথিৱীখনত আমি সকলোৱে ব্যস্ত হৈ থাকোঁ কিন্তু হাজাৰ ব্যস্ততাৰ মাজতো সমাজৰ এচাম ব্যক্তিয়ে সমাজৰ হকে সামাজিক ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত অহৰহভাৱে কাম কৰি আহিছে আৰু তেনে কিছু অতিথি তেনে কিছু ব্যক্তিৰ সমাহাৰেৰে আমাৰ এই অনুষ্ঠান অনুপ্ৰেৰণাৰ পৃষ্ঠা অনুপ্ৰেৰণা সঁচাকৈ প্ৰেৰণাদায়ক এটি শব্দ আমাৰ এই অনুষ্ঠানটিলৈ আমি এনেকেগৰাকীমান অতিথিক আমন্ত্ৰণ জনাই আনো যিসকল ব্যক্তি সমাজৰ আন 10 জন লোকৰ বাবে আদৰ্শ আমাৰ এই অনুষ্ঠানটিত আজিৰ অতিথি এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে সামাজিক ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছে সমাজৰ কাৰণে এটি জনপ্ৰিয় নাম চিনাকি নাম গোপাল জালান ডাঙৰীয়া আমাৰ সৈতে আছে আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ অনুপ্ৰেৰণাৰ পৃষ্ঠাত আজি আমাৰ অতিথি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰখনত অহৰহভাৱে অৱদান আগবঢ়াই থকা অসমৰ এটি জনপ্ৰিয় নাম গোপাল জালান ডাঙৰীয়া গতিকে আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ গোপাল দা পোনপ্ৰথমতে আমাৰ অনুপ্ৰেৰণাৰ পৃষ্ঠা এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ভালে আছে আপুনি নিশ্চয় ভালে আছে আজি আমি অকণমান কথা পাতিম আপোনাৰ সৈতে যেহেতু সামাজিক ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো উতঃপ্ৰোতভাৱে জড়িত এটি নাম গোপাল জালান অসমৰ ৰাইজে আপোনাক মৰম দিছে আদৰ দিছে গতিকে সেইখিনি কথা পাতিবলৈ যোৱাৰ আগতে মই অকণমান আপোনাৰ শৈশৱ কালটোৰ বিষয়ে জানিব বিচাৰিম আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব গতিকে কওকচোন ক'ত আপোনাৰ জন্ম হৈছিল আৰু আমি এইটো ক্ষেত্ৰত জানো যে আপুনি পাঠশালাত জন্মগ্ৰহণ কৰিছিল গতিকে সেই শৈশৱৰ বিষয়ে অকণমান কওকচোন মই পাঠশালাত এতিয়া বজালী জিলা পাঠশালাত জন্মগ্ৰহণ কৰিছিলোঁ আৰু পাঠশালাতে আমাৰ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা তাতে কৰিছিলোঁ আৰু পাঠশালা যিহেতু সকলোৱে জানে ভ্ৰাম্যমাণ হলিউড বুলি কোৱা হয় আৰু পাঠশালা আচলতে সকলো মানুহৰ ব্লাডত সাংস্কৃতিক এটা মন থাকে আৰু সেই মনটোৰ অধিকাৰী আমিও আছিলোঁ আৰু সেই সূত্ৰে পাঠশালাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত বা বিভিন্ন সাহিত্য অনুষ্ঠানৰ লগত আমি জড়িত হৈ পৰিছিলোঁ খুব কম বয়সতে আৰু সেই সূত্ৰে আমি পাঠশালাত আবাহন থিয়েটাৰৰ লগত জড়িত হৈ পৰিছিলোঁ 1990 চনতে আৰু আবাহন থিয়েটাৰৰ যিখন মুখপত্ৰ ৰংগবেদিকা সেইখন 1993 চনৰ পৰা একেৰাহে আজিলৈ মই সম্পাদনা কৰি আহিছোঁ মোৰ লগত কুলু কুমাৰ শৰ্মা এজন তেওঁ জড়িত হৈ আছে আৰু
ঠিক সেই সময়তে আমি বিভিন্ন বাতৰি কাকতত তেতিয়া ঠিক লিখা মেলা নহয় সম্পাদকলৈ চিঠি পঠাওঁ সেনেকুৱা আমাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু সেই যে সম্পাদকলৈ চিঠি পঠাওঁ বিভিন্ন বাতৰি লৈ ৰাস্তা ঘাটৰে বাতৰি হওক বা অন্যান্য যিবিলাক বাতৰি হওক তেতিয়া গৈ গৈ এটা সময়ত আমাৰ অসম কাকতে মোক 1993 চনত বজালী সংবাদদাতা হিচাপে নিযুক্তি দিয়ে আৰু সেই যে নিযুক্তি দিলে তাৰপিছত প্ৰায় 5 বছৰ মই বজালী সংবাদদাতা হিচাপে আমাৰ অসমত কাম কৰি গৈছিলোঁ আৰু এই যে কাম কৰি যোৱা এটা হেঁপাহ আছিল হেঁপাহ কৰি গৈছিলোঁ তেতিয়া মাজে মাজে লিখা ভ্ৰাম্যমানৰ ওপৰত লিখা বা চিনেমাৰ ওপৰত লিখা এটা আমি বিভিন্ন কাকতলৈ পঠাওঁ আৰু সেইখিনি প্ৰকাশ পোৱাৰ পিছত এটা মনটোৱে উৎফুল্লিত হৈ উঠে আৰু তাৰপিছত লাহে লাহে প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ আৰু সেই যে প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ এতিয়ালৈ প্ৰায় 2024 চনলৈ মোৰ ইতিমধ্যে 12খন গ্ৰন্থ প্ৰকাশ পাইছে প্ৰবন্ধ আকাৰে আৰু হিন্দী ভাষাটো মই আপুনি লিখা মেলা কৰি থাকোঁ আৰু সেই সূত্ৰে এতিয়ালৈ 4খন গ্ৰন্থ প্ৰকাশ পাইছে হিন্দী আমাৰ কাৰণে আচলতে ভাল লগা কথা আৰু অসমৰ সামাজিক ক্ষেত্ৰখনত আপোনাৰ যি প্ৰবন্ধ আৰু আপোনাক এজন নিবন্ধকাৰ হিচাপে সকলোৱে জানে আৰু গ্ৰন্থ হিচাপতো যদি আমি ধৰো আপুনি এতিয়ালৈকে 12খনতকৈ বেছি গ্ৰন্থ লিখি উলিয়াইছে আপোনাৰ সেই লিখাখিনিৰ মাজত কিন্তু ৰাইজে সেই নিজক বিচাৰি পায় বৰ্তমান যি সামাজিক ব্যৱস্থাপনা সেই ব্যৱস্থাৰ ওপৰত আপুনি যথেষ্টখিনি লিখি উলিয়াইছে আচলতে মোৰ লিখাৰ ভিতৰত ডাঙৰ কথা হৈছে মই সচৰাচৰ মানুহৰ মাজত ঘটি থকা কিছুমান ঘাট প্ৰতিঘাতৰ কথাবিলাক বেছিকৈ উপস্থাপন কৰোঁ আৰু মোৰ লিখাবিলাক খুব চুটি তাৰ মাধ্যমেৰে কি হয় মানুহে অতি কম সময়ত সেইখিনি পঢ়ি তেওঁলোকে উপভোগ কৰিব পাৰে আৰু এই যে লিখা এটা প্ৰৱণতা যে আহিল আচলতে মই সেই লিখাটোৰ মাজত মানুহে যেতিয়া পঢ়ে তেওঁ নিজকে তাত কেতিয়াবা বিচাৰি পায় আৰু সেই বিচাৰি যে পায় সেইকাৰণে মোৰ কিছুমান পাঠক আছে তেওঁলোকে আমাক জনায় বিভিন্ন সময়ত আৰু আমাৰ প্ৰবন্ধখিনি তেওঁলোকে খুব পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰা বুলি আমাৰ আগত অৱগত কৰে আপোনাৰ প্ৰথমখন গ্ৰন্থ কি আছিল জীৱনৰ বাটৰ এখুটি আৰু তাৰ পিছৰ পৰা সমান্তৰালকৈ আপুনি সাংস্কৃতিক ক্ষেত্ৰখনতো ভৰি থলে পাঠশালাৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল পাঠশালাত যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ মই সেই থিয়েটাৰৰ যোগেদি বিশিষ্ট ব্যক্তিসকলক তাত লগ পাইছিলোঁ যেনে আমাৰ স্বনামধন্য ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আমাৰ নাট্যকাৰ মুনীন বৰুৱা নাট্যকাৰ আমাৰ অভিজিত ভট্ট তেওঁৰ দেউতাক হেম ভট্টাচাৰ্য সেৱাব্ৰত বৰুৱা এনেকৈ বহুত নাট্য জগতৰ আমি যদি কওঁ যে বাঘা শিল্পীসকল বা নাট্যকাৰসকলৰ লগত আপুনি খুব এটা ভাল সম্পৰ্ক আছিল আৰু সেই সূত্ৰে তেতিয়া এটা মনত আশা আছিল এটা এওঁলোকৰ লগত লগ হৈ কেনেকৈ এখন ছবি কৰিব পাৰি তেতিয়া মনত পঢ়ি ৰাখিছিলোঁ আৰু যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক আমি আমাৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ তেওঁ প্ৰতিবাৰে আমাক বাধা দিছিল কাৰণ তেওঁ জানিছিল সেই সময়ত 2001 বা 2 চনত তেতিয়া আমাৰ ছবি জগতৰ অৱস্থা খুব বেয়া আছিল অসমীয়া ছবি জগতৰ অৱস্থা খুব বেয়া আছিল আৰু তেওঁ প্ৰতিটো মুহূৰ্ততে আমাক বাধা দিছিল তুমি তোমাৰ টকাবিলাক কিয় পানীত পেলোৱা এইখিনি ক্ষেত্ৰত কিন্তু ক'ব লাগিব ন যে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰহঁতৰ দৰে মানুহে আচলতে সেইখিনি সময়ত এইটো ভাবিব পাৰিলেহেঁতেন যে মোৰ নিজৰ চিনেমা এখন হ'ব বা মই নিজে কিন্তু বৰ্তমান সময়ত আচলতে ছবি এনেকুৱা হয় যে সকলো এনেকুৱা হয় যে প্ৰডিউচাৰ এজন বা প্ৰযোজক এজন পালে আগপিছ নাভাবি চিনেমা এখন ৰাইজলৈ মুকলি কৰি দিয়ে তেওঁ এইটোৱে ভাবিছিল যে এই প্ৰযোজকে যেন ভৱিষ্যতে আৰু চিনেমা কৰক ভৱিষ্যতটো ভাবিছিল কিন্তু আজিকালি দেখা যায় বহুত ক্ষেত্ৰত এখন ছবি কৰাৰ পিছত আপুনি সেই প্ৰযোজকজনক বিচাৰি নাপায় তেওঁ হেৰাই যায় কিন্তু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে সেইটো এটা তেওঁ চিন্তা কৰিয়ে মোক প্ৰতিটো মুহূৰ্তত বাধা দিছিল কিন্তু যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ 2003 চনত 13 আগষ্টৰ দিনা আমাৰ মাজৰ পৰা আঁতৰি গ'ল সেইদিনাই আমি সিদ্ধান্ত লৈছিলোঁ তেওঁৰ চোতালতে মই আৰু আবাহন থিয়েটাৰৰ কৃষ্ণ ৰয় আমি সিদ্ধান্ত লৈছিলোঁ আমি সেই আবাহন থিয়েটাৰত যিখন জনপ্ৰিয় নাটক আছিল দীনবন্ধুখন আমি ছবি আকাৰে এবছৰৰ ভিতৰত ছাৰক শ্ৰদ্ধাঞ্জলি দিম আমি সেইদিনা আমি এইখন মুক্তি দিম
ছাৰ যেতিয়া ঢুকাইছিল তেতিয়া আপোনালোকে দীনবন্ধুৰ আঁৰৰ কাহিনী আচলতে আঁৰৰ কাহিনী আৰু তেতিয়া আমি সেই চোতালতে মুনীন বৰুৱা তেওঁক আমি এইখন পৰিচালনা কৰা দায়িত্ব দিছিলোঁ আৰু সেই যে আমি সিদ্ধান্ত লৈছিলোঁ এবছৰ পিছতে মুক্তি দিম ঠিক তেওঁৰ 2004 চনৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনা আমি ছবিখন মুক্তি দিছিলোঁ আৰু আমি জনাত দীনবন্ধু ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ৰজত কমল বঁটা পাবলৈ লাভ হৈছিল আৰু এটা কথা বহুতে নাজানে সেই ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেতাৰ কেটেগৰীত তপন দাসে এটা ভোটৰ কাৰণে শ্ৰেষ্ঠ অভিনেতা বঁটা নাপালে ৰাষ্ট্ৰীয় পৰ্যায়ত নাজানে কিন্তু এইটো আমাৰ যদি আৰু এটা ভোট পালে হয় আমি অসমীয়া এটা শ্ৰেষ্ঠ অভিনেতা বঁটা আনিব পাৰিলো দীনবন্ধু ছবিখনৰ কাৰণে নহয় জানো কিন্তু সঁচা কথা ক'বলৈ এটা ভোটৰ কাৰণে যদি তপন দাস ডাঙৰীয়াই সেইটো নাপালে কিন্তু সেয়াও এক জয় যাত্ৰা আচলতে নেশ্যনেল পৰ্যায়ত যেতিয়া তেওঁ এটা ভোটৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন ভাল অভিনেতা সঁচা কথা একদম সঁচা কথা আৰু মই এইখিনি যদি সুধো আপুনি কলেজীয়া শিক্ষা পাঠশালাতে গ্ৰহণ কৰিছে পাঠশালাতে বজালী কলেজত আচ্ছা আমি জানো যে গোপাল জালান ডাঙৰীয়া আমি সকলোৱে চিনি পাই আচলতে জেবিজৰ স্বত্বাধিকাৰী আৰু জেবিজ বুলি ক'লে সকলোৱে এনেকুৱা হয় যে কোনো চিনি নোপোৱা মানুহ নাই গতিকে জেবিজৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল আপোনাৰ মই যেতিয়া পাঠশালাত আছিলোঁ তেতিয়া আমাৰ ব্যৱসায় আছিল পৰিয়ালৰ ব্যৱসায় আছিল সেই ব্যৱসায়ৰ পৰা আঁতৰি আহি গুৱাহাটীত এটা ব্যৱসায় কৰা এটা মন আছিল আৰু সেই মন আশা কৰি ৰাখি 2001 চনত আমি এই জেবিজ আৰম্ভ কৰিছিলোঁ মোৰ খুৰাৰ লগত অৰুণ কুমাৰ জালান তেওঁৰ লগত এইখন জেবিজ আৰম্ভ কৰিছিলোঁ আৰু জেবিজ আজি গৈ 25 বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে ডাঙৰ কথা কিন্তু আৰু সমান্তৰালভাৱে সেই 25 বছৰ যি যাত্ৰা সেই যাত্ৰাত জেবিজে যি ৰাইজক দিছে সেই একেটাই ধাৰা ধৰি ৰখাটো বহুত ডাঙৰ কথা আৰু এই পৰিকল্পনাটো কেনেকৈ আহিল জেবিজ এখন যে কৰিব লাগে ইয়াৰ আৰু এটা কাহিনী আছে সেই সময়ত গুৱাহাটীত একেখন ছাতিৰ তলত পৰিয়ালৰ সকলো লোকে একেলগে বহি খোৱা ব্যৱস্থাটো নাছিল শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে যি বিচাৰে সেই বস্তু একে ঠাইতে পোৱা এটা ব্যৱস্থা নাছিল আমি ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি পকি যেতিয়া দেখিলোঁ দিল্লী মুম্বাই বা বেংগলোৰত এনেকুৱা ব্যৱস্থা আছে সেইখিনি আমি ভাবি চিন্তিয়ে জেবিজখন আৰম্ভ কৰিছিলোঁ আৰু অতি কম সময়ৰ ভিতৰতে আমাক যিখিনি শুভাকাংক্ষী আছে তেওঁলোকে খুব আদৰি লৈছে একদম এইটো ক্ষেত্ৰত ক'ব লাগিব জেবিজ বুলি ক'লে মানে জেবিজৰ মিঠাইৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য তালিকা ৰাইজৰ সকলোৰে মানে সকলোৱে বহুত বেছি ভাল পায় আৰু সেইকাৰণে চাগে জেবিজে ইমান বেছি মৰম লাভ কৰিছে গোপাল দা এইখিনিতে সুধিম জেবিজৰ কথা যিহেতু ওলাইছে জেবিজ যেতিয়া আৰম্ভ কৰিছিলে এনেকুৱা হয় ন সকলোৱে এটি মূলধনেৰে আৰম্ভ কৰে গতিকে জেবিজৰ সেই আৰম্ভণিখিনি কওকচোন কেনেকৈ আৰম্ভ কৰিছিলে আৰু তাৰ পৰা আজি যিটো পৰ্যায় জেবিজ আজি ক'ত ক'ত আছে আমি যেতিয়া জেবিজ আৰম্ভ কৰিছিলোঁ 2001 চনত তেতিয়া বিশেষকৈ তোমাক ইতিমধ্যে কৈছোঁৱে আমি ভাৰতৰ বিভিন্ন ঠাইত যেতিয়া দেখিলোঁ একে ঠাইতে পৰিয়ালৰ সকলো লোকে একেলগে বহি খাব পৰা এটা ব্যৱস্থা আছে এটা শিশুৱে কি বিচাৰিব এজন কি বিচাৰিব বৃদ্ধ লোকে কি বিচাৰিব তেনেকুৱা এটা কনচেপ্ট আমি হাতত লৈ জেবিজ আৰম্ভ কৰিছিলোঁ জেবিজৰ প্ৰথম পৰ্যায়ৰ কথা ক'ব গ'লে আমি এটা সীমিত মূলধনেৰে জেবিজ আৰম্ভ কৰিছিলোঁ কোনো ধৰণৰ ঋণ লোৱা নাছিলোঁ কাৰণ আমাৰ প্ৰথম জেবিজখন ফাঁচী বজাৰত আৰম্ভ কৰিছিলোঁ আৰু সেই ঘৰটো আমাৰ পৰিয়ালৰে আছিল তাত আমি কোনো ধৰণৰ ভাড়া দিব লগা নহয় ঘৰৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু এই যে এটা সীমিত মূলধনেৰে আমি জেবিজ যেতিয়া আৰম্ভ কৰিছোঁ প্ৰথম কথা হৈছে যিকোনো ব্যৱসায় এটা কৰিব ল'লে ব্যৱসায়ৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব আৰু সততা আৰু নিষ্ঠা থাকিব লাগিব তেতিয়া ব্যৱসায়ত তেওঁলোকে সফল হ'ব বুলি আমি ভাবোঁ কাৰণ আমি যি আমাৰ পৰিয়ালৰ আমাৰ দেউতাহঁতে যেতিয়া ব্যৱসায় কৰিছিল সেই পৰা আমি এটা পৰ্যায়ত শিকি আহিছিলোঁ আৰু সেই শিক্ষা আগত ৰাখি আমি জেবিজটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম আৰু কেনেকৈ প্ৰথম পৰ্যায়ত আমি প্ৰায় 20 ঘণ্টা সময় কাম কৰিছিলোঁ
কেৱল 4 ঘণ্টাই আমি শুব, ডাঙৰ কথা কিন্তু এইটো 4 ঘণ্টাই শুব পাৰিছিলোঁ। সেই যে আমি নিজে জড়িত হৈ নিজে আজি 25 বছৰ পূৰ্ণ হোৱাৰ সময়তো আমি এতিয়ালৈ নিজে জড়িত হৈ আছো। এইটো কথা কিন্তু সঁচাকে, কাৰণ গোপাল দাক সকলোৱে জেবিজত লগ পাই যায়, হয় ফাঁচি বজাৰ নহলে জিএছ ৰোড। এই যে আমাৰ কি হয়, এটা সময়ত যেতিয়া ব্যৱসায় উন্নতি পথত আগবাঢ়ি গৈ থাকে তেতিয়া আমি দেখিবলৈ পাওঁ সেই ব্যৱসায়টো যেতিয়া আগবাঢ়ে তাৰপিছত তেওঁলোকে সেই ব্যৱসায়ৰ পৰা ফালৰি কাটি অন্য ব্যৱসায়ত মনোনিৱেশ কৰে। কিন্তু আমি যেতিয়া আপুনি ব্যৱসায় কৰিব, সেই ব্যৱসায়ৰ লগত যদি আপোনাৰ ইনভলভমেণ্ট বা আপোনাৰ একাগ্ৰতাটো নাথাকিব তেতিয়া সেই ব্যৱসায়টো আগবঢ়াই যোৱাত অলপ অসুবিধা হয়। আৰু সেই প্ৰমাণ আমি বিভিন্ন সময়ত বিভিন্ন ব্যক্তি দেখিছিলোঁ। আৰু সেইকাৰণে যেতিয়া আপুনি নিজে জড়িত হৈ থাকিব সেই ব্যৱসায় সফল হ'ব বুলি আমি ডাঠি ক'ব পাৰোঁ। এইটো কিন্তু ডাঙৰ কথা। আৰু এই ব্যৱসায়ৰ লগত যেতিয়া আমি প্ৰথম ফেঞ্চি বজাৰখন আৰম্ভ কৰিছিলোঁ, তাৰ পিছৰ পৰ্যায়ত আমি এই খ্ৰীষ্টান বস্তিখন আৰম্ভ কৰিলোঁ, আৰু তৃতীয় পৰ্যায়ত আমি এইখন উজান বজাৰখন আৰম্ভ কৰিছোঁ। আৰু এতিয়ালৈ আমাৰ এই প্ৰতিষ্ঠানত প্ৰায় 120ৰ পৰা 125জন কৰ্মচাৰী আছে। আৰু এইখিনি সকলোৱে 95% ইয়াৰে অসমৰ যুৱক, থলুৱা অসমীয়া। ডাঙৰ কথা আচলতে 120টা মানে আমি যি কলেজৰ সংস্থাপন ৰাখিছে আপুনি, সেই 120টা সংস্থাপন মানে 120খন ঘৰ। গতিকে 120খন ঘৰ জেবিজে আচলতে চলাই আছে। ডাঙৰ কথা। মই এইখিনিতে আপোনাক যদি সুধিব বিচাৰোঁ, অসমৰ নৱপ্ৰজন্মই খুব কম সময়ত হয়তো বিচাৰে যে ব্যৱসায়িক ভিত্তিত সফলতা লাভ কৰাটো, এই ক্ষেত্ৰত কি ক'ব? ধৈৰ্য একাগ্ৰতাটো লাগিবই, কিন্তু মানে বৰ্তমান নৱপ্ৰজন্মক কি ক'ব? তেওঁলোক ব্যৱসায়ৰ প্ৰতি খুব আকৃষ্ট হোৱা দেখা যায়। যিহেতু আজি মই জেবিজৰ কথা ক'ব গৈছোঁ, 25 বছৰ পিছতো আমি যেনেকে লাগি আছো, হয় সেই 25 বছৰত যদি আপুনি গাড়ী এখন লৈ যদি 100-200 স্পীডত যায় আপোনাৰতো দুৰ্ঘটনা হ'বই। সঁচা কথা। সেইকাৰণে আমি সদায় এটা পৰ্যায়ত লাহে লাহে সদায় লাভৰ মুখ দেখিব লাগে। এটা আজিকালি নতুন ধৰণৰ অসুবিধাটো কি হৈছে, তেওঁলোকে একেদিনাই একে নিশাই মানে গ্লেমাৰ বিচাৰে বা লাভ বিচাৰে, কিন্তু গৈ গৈ উজতি খাই কেতিয়াবা তেওঁলোকে সেই ব্যৱসায়ৰ পৰা আঁতৰি আহে। তেওঁলোকে যদি অলপ সাহস, অলপ সততা, অলপ ধৈৰ্য ৰাখে তেতিয়া ব্যৱসায় সফল হ'বই। আমি যে বেছিভাগ আমাৰ যুৱক যুৱতীসকলে চাকৰিমুখী নহয়, যদি ব্যৱসায়ত তেওঁলোকে মনোনিৱেশ কৰে তেওঁলোকে সাফল্য মোক দেখিব বুলি মোক খুব আশাবাদী। আৰু মই দেখিছোঁ আজি কিছু বছৰৰ পৰা যিসকল ব্যক্তিয়ে অসমৰ পৰা গৈ বেংগলোৰত বা নতুন দিল্লী বা মুম্বাইত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আহি ইয়াত কেফে কৰিছে। এই কেফে ব্যৱসায়টো খুব মানে ভাল ব্যৱসায় তেওঁলোকে চলাব পাৰিছে। আৰু যদি অনাগত দিনত আমাৰ পিছৰ প্ৰজন্মই এই ব্যৱসায়ত যদি মনোনিৱেশ কৰে, আমিও তেওঁলোকক কিছুমান সহায় কৰি দিব পাৰোঁ কেনেকৈ কৰিব লাগে ব্যৱসায়। আচলতে চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে নতুন আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে, তেওঁলোকে কেনেকৈ ব্যৱসায় কৰিব লাগে তাৰ এটা বিস্তৃত তেওঁলোকক বিৱৰণ বা ট্ৰেইনিং এটা দিব লাগে, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াই আমাৰ এই যে চাকৰিমুখী যোৱা যুৱক যুৱতীসকল সেইফালৰ পৰা ফালৰি কাটি আহি ব্যৱসায়ত মনোনিৱেশ কৰিব বুলি মই খুব আশাবাদী। হয়, অসমত আচলতে এনেকুৱা হয় যে সকলোৱে কয় যে অসমত অসমীয়া ল'ৰাই ব্যৱসায় নকৰে বা ব্যৱসায় কৰিলেও সফল নহয়। ইয়াৰ আঁৰৰ কাৰণটো আপুনি কি বুলি ভাবে? নাই, আগৰ পৰ্যায়ত এটা সময় আছিল, কিন্তু যেতিয়া ল'ৰা ছোৱালীবিলাকে পঢ়ি বাহিৰত পঢ়ি আহি ইয়াত ব্যৱসায় কৰিছে, তেওঁলোকে মই দেখিছোঁ প্ৰায় 100% সফল হ'ব পাৰিছে। কাৰণ তেওঁলোকে বাহিৰৰ ব্যৱসায় আগৰ তুলনাত বৰ্তমান সময়ত তেওঁলোকে সফল হৈছে। মই দেখিছোঁ গুৱাহাটীত যিবিলাক কেফে কৰিছে, কিছুমান ৰেষ্টুৰেণ্ট কৰিছে, তেওঁলোকে নিজে জড়িত হৈ থাকে। আমি বিভিন্ন সময়ত তেওঁলোকৰ যেতিয়া তেওঁলোকৰ ৰেষ্টুৰেণ্টলৈ যাওঁ, আমি তেওঁলোকৰ পৰ্যবেক্ষণ কৰোঁ, তেওঁলোকে নিজে ব্যৱসায়ৰ লগত জড়িত। তেওঁলোকে আনকি কেতিয়াবা মই এনেকুৱাই দেখিছোঁ কিছুমান ল'ৰা ছোৱালী তেওঁলোকে নিজে প্লেটটো দাঙি লৈ গৈছে। তেওঁলোকে যেতিয়া ব্যৱসায়ৰ প্ৰতি মনোনিৱেশ থাকিব বা একাগ্ৰতা থাকিব, তেওঁলোকে সফল হ'বই। একদম। জেবিজ গুৱাহাটীত 3খনকৈ আছে। অসমৰ আমাৰ গুৱাহাটীৰ বাহিৰতো জেবিজে শাখা খুলিব বুলি আশা আছে নে বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? আমি তাৰমানে
নামতকৈ কোৱান্টিটিতকৈ কোৱালিটিটোত বেছি গুৰুত্ব দিওঁ আমাৰ এতিয়ালৈ তেনেকুৱা ভবা নাই আৰু কিজানি আমি আৰু এই তিনিখনে যদি আমি ভালকে চলাই নিব পাৰোঁ সেইটোৱে আমি চিন্তা কৰি আছোঁ এইটো কিন্তু বহুত ডাঙৰ কথা আৰু সঁচা কথা ক'বলৈ গ'লে সচৰাচৰ দেখা যায় যেতিয়া ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰে বা লাভান্বিত হয় তেতিয়া সকলোৰে হেঁপাহ আগ্ৰহ হয় যে মই আৰু ব্যৱসায়টো কিমান বেছি আগবঢ়াই লৈ যাওঁ কিন্তু সেই এটা সীমাৰ ভিতৰত থাকিলে সফল হ'বই গোপাল দা ধন্যবাদ জনাইছোঁ কাৰণ আপোনাৰ এই কথাখিনিয়ে চাগে নৱপ্ৰজন্মৰ যুৱকসকলক বা যুৱতীসকলক যথেষ্টখিনি উপকৃত কৰিব আৰু আমি কথা পাতিম আপোনাৰ যি সাংস্কৃতিক যাত্ৰা সেই যাত্ৰাৰ বিষয়ে কথা পাতিম পোনপ্ৰথমে কথা পাতি ল'লো আপোনাৰ শৈশৱ কলেজৰ জীৱন লগতে আপুনি কেনেকৈনো আহিল এইটো নিবন্ধকাৰ হিচাপে সমালোচক হিচাপে গতিকে এই যাত্ৰা সদায় অটুট থাকক আমি সেইটোৱে বিচাৰিম ইতিমধ্যে আপোনালোকক জনাইছোঁৱেই যে আজি অনুপ্ৰেৰণা পৃষ্ঠাৰ এগৰাকী বিশেষ অতিথি যিগৰাকী অতিথিয়ে সামাজিক ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমবাসী ৰাইজে মৰম দিছে আদৰ দিছে গতিকে গোপাল জালান ডাঙৰীয়া আমাৰ সৈতে আছে আমি ইতিমধ্যে তেখেতৰ সৈতে কথা পাতিছোঁ তেখেতৰ শৈশৱৰ বিষয়ে তেখেতৰ কৈশোৰ জীৱনৰ বিষয়ে লগতে তেখেতৰ যি ব্যৱসায়িক যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আমি এইবাৰ কথা পাতিব বিচাৰিম গোপাল দা আপোনাৰ সৈতে আপোনাৰ যি সামাজিক ক্ষেত্ৰখনৰ লগতে যি সাংস্কৃতিক ক্ষেত্ৰখনৰ যি অৰিহণা সেই বিষয়ে আমি কথা পাতিব বিচাৰিম আমি জানো যে আপুনি সামাজিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত আৰু অসমৰ যি সত্ৰীয়া সংস্কৃতি সেই সংস্কৃতিৰ প্ৰতি আপুনি ইমানেই বেছি অৱদান আগবঢ়াইছে সেয়া আমি কেতিয়াও শব্দৰে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ এই বিষয়ে জানিব বিচাৰিম যিহেতু আপুনি অসমৰ সত্ৰসমূহৰ বিভিন্ন জেগাত আপুনি কাম কৰি আছে এয়া 2015 মানৰ কথা মোৰ এজন প্ৰাক্তন উপায়ুক্ত মাননীয় থানেশ্বৰ মালাকৰে তেখেতে তেতিয়া ওদালগুৰি জিলাৰ উপায়ুক্ত হিচাপে আছিল আৰু সেই সময়ত তেখেতে এদিন মোক ক'লে এই ওদালগুৰি জিলাত ডিমাকুচি বুলি ঠাই এখন আছে ডিমাকুচিত ঠাইত এখন সত্ৰ আছে তাত তুমি যাব লাগে আৰু সেই যে তেওঁ নিমন্ত্ৰণ দিলে তাৰপিছত সেই সত্ৰখনত তেতিয়া আমি একেলগে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁই ছাৰ আমাৰ লগত গৈছিল আমি তেওঁ একেলগে গৈছিলোঁ প্ৰথমবাৰ আৰু তেতিয়া সেই সত্ৰখনত যেতিয়া আমি সোমাই দেখিলোঁ তাত এজন সত্ৰাধিকাৰ তেওঁৰ নাম হৈছে হৰেকৃষ্ণ মহন্ত বাপ বুলি কয় তাতে বাপ বুলি কয় তেওঁ আমাক আদৰিলে আৰু মই লক্ষ্য কৰিলোঁ আমি যিহেতু অসমৰ বিভিন্ন ঠাই সত্ৰসমূহত গৈছিলোঁ উজনি মাজুলীলৈ গৈছিলোঁ বা নামনিৰ বৰপেটা সত্ৰ সেই তাত থকা সত্ৰাধিকাৰ আৰু এইজন সত্ৰাধিকাৰৰ মাজত মই বৃহৎ পাৰ্থক্য এটা দেখিবলৈ পাইছিলোঁ কেনেকুৱা ধৰণৰ পাৰ্থক্য এনেকুৱা যি তেওঁ কোনো ৰাজকীয় সেই নাই একেবাৰে সহজ সৰল জীৱন এটা আঁঠুলৈ ধুতি পিন্ধিছে তেওঁ আৰু এটা গোটেই গাটোত এটা কাপোৰ লৈ তেওঁ সাধাৰণ জীৱন যাপন কৰিছে না ভৰিত কিবা তেওঁৰ চেণ্ডেল আছে কিবা আছে নিপিন্ধে সেনেকুৱা এজন সত্ৰাধিকাৰ যেতিয়া প্ৰথম দেখিলোঁ সেই সত্ৰাধিকাৰৰ প্ৰতি এটা আমাৰ অন্তৰত কিবা এটা সোমাই গ'ল এটা গভীৰভাৱে সোমাই সাঁচ এটা পেলালে সেই যে তেওঁক লগ পালোঁ তাৰপিছত এনেকৈ কেইবাবাৰো সেই সত্ৰখনত যোৱা এটা সুবিধা মই লাভ কৰিছিলোঁ আৰু সেই সত্ৰাধিকাৰৰ কথাখিনি মই জনাৰ কাৰণে খুব ইচ্ছা প্ৰকাশ কৰিলোঁ তেতিয়া গম পালোঁ আমাৰ এই বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ বাপে 1952 চনত প্ৰথম তেওঁ বৰপেটাৰ পৰা আহি খৈৰাবাৰীত নামৰ এখন ঠাই আছে তাত খৈৰাবাৰীত আহিছিল আৰু তাত সত্ৰ নিৰ্মাণ কৰিছিল আৰু এই গোটেই অঞ্চলটো হৈছে আমাৰ জনগোষ্ঠীয় লোকৰ দ্বাৰা পৰিপূৰ্ণ এখন অঞ্চল য'ত ৰাভা বড়ো আদিবাসী সকলোৱে তাত বঙালী সকলোৱে তেওঁলোকৰ মাজত তেওঁ আমাৰ মহাপুৰুষ গুৰুজনাৰ তেওঁ আদৰ্শ সৃষ্টিৰ যিখিনি তেওঁলোকে বিলাই গৈছিল আৰু তেওঁ সেই যে 1952 চনত তাত প্ৰথম আহিছিল তাৰ পিছৰ পৰ্যায়ত তেওঁ বৰঙাজুলিত
এই সত্ৰখন নিৰ্মাণ কৰিলে, তাত স্থায়ীভাৱে থাকিব ল'ল। আৰু সেই বৃহত্তৰ অঞ্চলত আপোনাৰ ওদালগুৰি আৰু বাস্কা জিলাত তেওঁ প্ৰায় 33খন সত্ৰ নিৰ্মাণ কৰিছিল। এই বাপে হৰে কৃষ্ণ মহন্ত বাপে 33খন সত্ৰ নিৰ্মাণ কৰিছিল। আৰু য'ত প্ৰায়বাৰ যিখিনি সত্ৰ আছে সেই সত্ৰখনত বড়ো, ৰাভা আদি জনগোষ্ঠীৰ লোকসকলে সেই অঞ্চলখনত সেই সত্ৰখনৰ লগত জড়িত। আৰু মই যেতিয়া এই সত্ৰবিলাক নিৰীক্ষণ কৰিলোঁ তেতিয়া দেখিবলৈ পাইছোঁ আমাৰ সমাজে বা আমাৰ অসমীয়া সমাজে আমাৰ গুৰুজনাক যেনেকৈ আগবঢ়াই নিব লাগিছিল তাতকৈ তেওঁলোকে বেছি তেওঁলোকৰ আদৰ দেখি মই অভিভূত হৈ পৰিছিলোঁ। ডাঙৰ কথা কিন্তু বিভিন্ন জাতি জনগোষ্ঠী আৰু তেওঁলোকে যিখিনি শিকিছে বৰগীতে হওক বা সত্ৰীয়া হওক একেবাৰে নিষ্ঠাৰে শিকিছে, যাৰ দ্বাৰা আপুনি যদি নিজে নাচায় সেইটো অনুভৱ কৰিব নোৱাৰে। আৰু মই তেতিয়া এটা সিদ্ধান্ত ল'লোঁ, এই বাপজনাই কেতিয়াবা আমাৰ মাজৰ পৰা হেৰাই যাব। তেওঁৰ তেতিয়া বয়স আছিল 90 বছৰ। তেতিয়া কিমান চনৰ কথা এইটো? এইটো প্ৰায় 2016 চনৰ মানৰ কথা। তেতিয়াই 90 বছৰ। হয়। আৰু তাৰ পিছত তেওঁ আজি 2 বছৰমান আগতে তেওঁ ঢুকাইছে, আমাৰ মাজৰ পৰা গ'ল। কিন্তু তেতিয়াই মই এটা সিদ্ধান্ত লৈছিলোঁ 2016-17 চনতেই, এই বাপজনাক কেনেকৈ কেমেৰাৰ মাজত আবদ্ধ কৰি ৰাখি পিছৰ প্ৰজন্মক মানে তেওঁক জনাৰ বাবে মই এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু তেতিয়া এখন ডকুমেণ্টাৰী নিৰ্মাণ কৰিছিলোঁ তেখেতৰ কৰ্মৰাজিৰে। আৰু সেই ডকুমেণ্টাৰীৰ নাম হৈছে এলন ইন দ্য কম্বেট জন। আৰু এইখন আমি ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত পঠাইছিলোঁ আৰু সমাদৰ লাভ কৰিছিলোঁ। কিন্তু বিশেষকৈ মোৰ মনৰ ইচ্ছা আছিল সেই সত্ৰাধিকাৰজনক কেনেকৈ কেমেৰাৰ মাজত আবদ্ধ কৰি ৰাখি পিছৰ পৰ্যায়ৰ আমাৰ নতুন প্ৰজন্মক তেওঁলোকক দেখাব পাৰে, তাৰ বাবে এটা ব্যৱস্থা কৰিছিলোঁ। আৰু জানি ভাল পাব সেই যে আমি বিভিন্ন তেওঁ আচলতে প্ৰচাৰ বিমুখ আছিল সেই অঞ্চলত। যেতিয়া আমি অলপ প্ৰচাৰ হ'ল, সেই বাপজনাই পিছৰ পৰ্যায়ত অসম চৰকাৰৰ দৃষ্টিগোচৰ হ'ল আৰু তেওঁক কালীচৰণ বৰ্মা বঁটাৰে বিভূষিত কৰিলে চৰকাৰে। আপোনালোকৰ সেই প্ৰচেষ্টা কিন্তু শলাগ ল'ব লাগিব। আৰু এটা ডাঙৰ কথা হৈছে আমি যে সদায় কৈ থাকোঁ অন্য জনগোষ্ঠীসকলে গুৰুজনাক অৱহেলা কৰিছে নেকি, কিন্তু তাৰ জ্বলন্ত উদাহৰণ তাত আপোনালোকে ওদালগুৰিত বিভিন্ন সত্ৰত গ'লে গম পাব। এই জনগোষ্ঠীসকলে যিমান আদৰেৰে যিমান নিষ্ঠাৰে আমাৰ গুৰুজনাক তেওঁলোকে সেৱা আগবঢ়াই আছে বা তেওঁলোকৰ সৃষ্টিৰাজিখিনি নতুন প্ৰজন্মৰ মাজত নিয়াৰ ব্যৱস্থা কৰিছে, সেইখিনি নাচালে কিন্তু গম পোৱা নাযায়। এইটো কিন্তু আচলতে বহুত ডাঙৰ কথা। আৰু আমি সাধাৰণতে আমি অসমৰ সত্ৰ সংস্কৃতিৰ লগত জড়িত অসমীয়া লোকসকলকে পাওঁ, কিন্তু বিভিন্ন বড়ো, ৰাভা জনগোষ্ঠীৰ লোকসকলৰ কথা আপুনি যে কৈছে, মানে মোৰ চাব মন গৈছে। ইমান এইটো ডাঙৰ কথা, আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু আচলতে কি হয়, এনেকুৱা অঞ্চলত আমাৰ ৰাইজও কম যায়, অশান্ত অঞ্চল বুলি ভাবে কেতিয়াবা। কিন্তু এতিয়াতো ওদালগুৰি হওক, বাস্কা হওক, এইবিলাক আমাৰ ইয়াতকৈও ভাল এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আচলতে এইবিলাক চাব লাগে। তেতিয়াহে আপোনালোকে যোনখন কৰিলে তথ্যচিত্ৰ তেখেতৰ জীৱনৰ ওপৰত, তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজিৰে, তেখেতে সেইখন চাবলৈ পালেনে? তেওঁ চাব পাৰিলে। তেওঁ প্ৰায় এবছৰমান পিছত তেওঁ ঢুকাইছিল। আৰু যেতিয়া আমি বঁটা পাইছিলোঁ, অসম চৰকাৰে আমাক সেই শ্ৰেষ্ঠ ডকুমেণ্টাৰী বঁটা আমি লাভ কৰিছিলোঁ। সেই তেতিয়া তেওঁক জনোৱা হৈছিল, তেতিয়া তেওঁ খুব উৎফুল্লিত হৈ পৰিছিল, বিৰাট ভাল পাইছিল। আৰু এই যে আমি তেওঁৰ সেইখন ডকুমেণ্টাৰীখন কৰিলোঁ, সেইখন আমি পিছৰ পৰ্যায়ত অসমৰ বিভিন্ন সত্ৰত এটা দেখুওৱাৰ ব্যৱস্থাও কৰিছিলোঁ। আৰু মই আশা কৰিম আমাৰ কোনোবাই যদি সত্ৰই সেইখন চাব বিচাৰে, আমি এটা চোৱা ব্যৱস্থাও কৰি দিব পাৰোঁ। আমাৰ অনুষ্ঠানটোৰ যোগেদিও মই দৰ্শকসকলক জনাব বিচাৰোঁ যে তেখেতসকলৰ যি কৰ্মৰাজি, হৰে কৃষ্ণ মহন্ত বাপৰ যি কৰ্মৰাজি সৃষ্টিৰাজিৰে তেওঁলোকে তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল, এতিয়াও যদি কোনোবা সত্ৰত মানে তেওঁলোকে দেখাব বিচাৰে, আপোনালোকে সেই ব্যৱস্থা কৰি দিব। কি কয় বাপজনাই যেতিয়া নিজৰ সেই সৃষ্টিৰাজিক অন স্ক্ৰীণ দেখিছিলে, কি কয় আপোনালোকে? আচলতে তেওঁ কেতিয়াও ভবা নাছিল এনেকুৱা এটা ব্যৱস্থা আছে বুলি। আৰু যেতিয়া তেওঁ
চাইছিল তেওঁ চকু পানী ওলাই গৈছিল তেওঁ গমেই পোৱা নাছিল এনেকুৱা যে এটা ব্যৱস্থা আছে সেইটো তেওঁ গম পোৱা নাছিল আৰু আমি পিছৰ পৰ্যায়ত তেওঁ থকা টাইমত আমি বিভিন্নজন ব্যক্তিক তালৈ লৈ গৈছিলোঁ আমাৰ প্ৰয়াত লক্ষীনন্দন বৰা ছাৰ গণ্যমান্য প্ৰাঞ্জল শইকীয়া ময়ূৰ বৰা নিতুমণি শইকীয়া এনেকুৱা বিভিন্ন ব্যক্তিক নিছিলোঁ যাৰ দ্বাৰা তেওঁলোকে আচলতে সেই ব্যক্তিজনৰ তাত গ'লে তেওঁলোকে অনুভৱ কৰক এনেকুৱা এজন সত্ৰাধিকাৰে এনেকুৱা এখন ঠাইত আছে সেই জনাৰ বাবে আচলতে আমি সেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ আপোনাক কিন্তু ধন্যবাদ জনাইছোঁ এই চেগত দেই কাৰণ কিছুমান অনুভৱ প্ৰকাশ কৰিবলৈ শব্দবোৰৰ অভাৱ হয় আৰু আপুনি তেনে এটা পৰিৱেশৰ মাজেৰে আচলতে আমাক লৈ গৈছে আৰু ডকুমেণ্টেৰীখনত কোৱা আছে সেই যেতিয়া তেওঁ বৰপেটাৰ পৰা প্ৰথম খৈৰাবাৰীত আহিছিল 1952 চনত তেতিয়া সেই অঞ্চলৰ গোটেই আপোনালোকক ইতিমধ্যে কৈছোঁৱে সেই জনগোষ্ঠীয় মানুহ বড়ো ৰাভা ইত্যাদি আৰু তেতিয়া তেওঁ যেতিয়া আমাৰ গুৰুজনাৰ ধৰ্ম সৃষ্টিৰাজি বা কৰ্মৰাজিখিনি ৰাইজৰ মাজত লৈ যাব বিচাৰিছিল তেতিয়া এছামে তেওঁৰ ওপৰত মদ ঢালি দিছিল মানে অত্যাচাৰো কৰিছিল তেওঁক অত্যাচাৰ কৰিছিল সেই গোটেইখিনি কথাখিনি ডকুমেণ্টেৰীত আছে আৰু তেওঁলোকৰ কথা হৈছে শিৱ মানে তেওঁলোকৰ মানে হেৰি তেওঁলোকে আকৌ নামানে সেনেকুৱা এটা তেওঁলোকৰ মনত সোমাই গৈছিল কিন্তু পিছৰ পৰ্যায়ত সেইখিনি যিখিনি মানুহে তেওঁলোকক অত্যাচাৰ কৰিছিল সেইখিনিয়ে মানুহে তেওঁৰ ওচৰত আহি পিছৰ পৰ্যায়ত শৰণ লৈছিল আৰু তেওঁলোকৰ আমাৰ গুৰুজনাৰ যিখিনি সৃষ্টিৰাজি বা তেওঁলোকৰ আদৰ্শ সেইখিনি মানি চলি এতিয়াও আছে তেওঁলোকে ডাঙৰ কথা কিন্তু কিমান ঘাত প্ৰতিঘাতৰ মাজেৰে আচলতে সমাজৰ কাৰণে তেখেতৰ যি অৰিহণা সেয়া কেতিয়াও ব্যক্ত কৰি শেষ কৰিব নোৱাৰি ন সঁচাকৈ আৰু এইখিনিতে আৰু এটা কথা আমি গম পাওঁ যে গোপাল জালান ডাঙৰীয়াই বহু গছপুলি ৰোপণ কৰিছে সত্ৰসমূহত এইটো ক্ষেত্ৰত আচলতে যেতিয়া সত্ৰলৈ যাওঁ বিভিন্ন পৰিকল্পনা এটা মনত নিজে আহি যায় আৰু সত্ৰবিলাকত আপোনালোকে দেখিব যেতিয়া কিবা পালনাম হয় বা অন্য অনুষ্ঠান হয় বহুত লোক সমাগম হয় আৰু যেহেতু এই আমাৰ হৰে কৃষ্ণ মহন্ত বাপজনাৰ 33খন সত্ৰ আছে এই 33খন সত্ৰত যদি গোটেই বাপসকল আহে এদিনত পালনামত প্ৰায় আমাৰ 5000 মান ভক্ত একেলগে লগ হয় আৰু আমি ভাবিলোঁ এই সত্ৰবিলাকত যিখিনি মাটি কালি আছে বা যিখিনি চৰকাৰীকৰণ ব্যৱস্থা কৰিব লাগে বা ইত্যাদি যিখিনি চৰকাৰী সুবিধা পায় সেইখিনি আমি এটা পৰ্যায়ত আমি লৈ যাওঁ আৰু তাত কেনেকৈ গছৰ পুলি ৰুই মানুহৰ তাতে ফল মূল খাওক পক্ষী চৰাই চিৰিকটিসকলেও ফল মূল খাওক এনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ আচলতে সামাজিক ক্ষেত্ৰখন বুলিয়ে নহয় প্ৰাকৃতিক ক্ষেত্ৰখনতো কিমানখিনি অৰিহণা আপুনি যোগাইছে খুব ভাল লগা অনুভৱ আচলতে এনেকুৱা ঠাইত গ'লেহে মনটোত এনেকুৱা কিছুমান নিজে গ'লেহে অনুভৱ কৰিব পাৰি গোপাল দা বহুকেইটি বঁটাৰে আপুনি সমাদৃত হৈছে আপুনি ডক্টৰ আম্বেদকাৰ বঁটাও লাভ কৰিছিলে 2004 চনত মোৰ যদি ভুল হোৱা নাই সেয়া আৰম্ভণি তাৰপাছত আপুনি বহুকেইটি বঁটাৰে সন্মানিত মই সেই যেতিয়া আমাৰ অসমৰ সাংবাদিকতা কৰিছিলোঁ তেতিয়া তাৰপিছত মোক 2004 চনতে এখন কাকতে গ্ৰাম্য সাংবাদিক বঁটাও দিছে সমান্তৰালভাৱে আপুনি ডক্টৰ আম্বেদকাৰ বঁটা একেটা চনতে লাভ কৰিছিল আৰু গ্ৰাম্য সাংবাদিকতা বঁটা সেইটো চনতে লাভ কৰিছিল এই বঁটাসমূহে ক'ৰবাত নহয় ক'ৰবাত চাগে সেই জীৱনটোত আগবাঢ়ি যোৱাত সহায় কৰে নিশ্চিতভাৱে যেতিয়া আপোনাক কোনোবাই স্বীকৃতি দিব আপোনাৰ পিছৰ পৰ্যায়ত আৰু কাম কৰা এটা উৎসাহ পায় আৰু বঁটা আচলতে এখন সম্বৰ্ধনা পত্ৰ নহয় সেইটো এটা ডাঙৰ অৰিহণা আচলতে এখন ঠাই বা এখন সন্থাই দিয়া বঁটা নহয় সেইটো অসমৰ ৰাইজৰ মৰম আশীৰ্বাদ আৰু সেইটোকে আমি আগত ৰাখি বিভিন্ন পৰ্যায়ত বিভিন্ন কাম কৰাৰ কাৰণে এটা প্ৰেৰণা পায় গোপাল দা বহুকেইখন তথ্যচিত্ৰ ডকুমেণ্টাৰী ফিল্ম ধৰক আপুনি প্ৰযোজনা কৰিছে বহুকেইটি এৱাৰ্ড আজৰি আনিবলৈ সক্ষম হৈছে এই বিষয়ে কওকচোন কেইবাখনো আপুনি তথ্যচিত্ৰ কৰিছে তাৰমানে যেতিয়া দীনবন্ধু ছবিখন কৰিলোঁ তেতিয়া আমি খুব এটা প্ৰযোজক হিচাপে লাভৱান নহ'লোঁ এটা খুব এটা যিটো কথা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আমাক কৈ গৈছিল সেইটোৱে হ'ল আৰু তাৰ পিছৰ পৰ্যায়ত যিহেতু এটা সাংস্কৃতিক প্ৰদৰ্শনৰ লগত জড়িত প্ৰতিটো মুহূৰ্তে চিনেমা বা কিবা কৰিবলৈ মন গৈ থাকে পিছৰ পৰ্যায়ত আমি এটা সিদ্ধান্ত ল'লোঁ বোলে
ছুটি ছবি বা ডকুমেণ্টাৰী কাম কৰা ভাল আৰু 2016 চনতে লিয়াকত নামৰ এখন ছুটি ছবি কৰিছিলোঁ মঞ্জুল বৰুৱাই এখন ডাইৰেকশ্যন কৰিছিল আৰু এই ছুটি ছবিখনে আমাক ভাৰতৰ বিভিন্ন ঠাইত সমাদৰ লগতে কিছুমান বঁটাও আমি বুটলিবলৈ সক্ষম হৈছিল তাৰ পিছৰ পৰ্যায়ত 2018 চনত আমি দেউতা ফৰ লেটাৰ্ছ ফ্ৰম দেউতা নামৰ এখন ছুটি ছবি আকৌ কৰিলোঁ এইখন কৰিছে অৰুণজিৎ বৰাই তেখেত বম্বেত থাকে আৰু ছবিখনো আমি মুম্বাইতে শ্বুটিং কৰিছিলোঁ তাতে শ্বুটিং হৈছিলে বৰ ধুনীয়া কিন্তু নামটো লেটাৰ্ছ ফ্ৰম দেউতা ইমান ধুনীয়া নামটো তাৰপিছত সেইখনো আমি কিছু বঁটা আনিবলৈ সক্ষম হৈছোঁ আৰু এই যে আমাৰ ইতিমধ্যে মই কৈছোঁৱে চাগে এলন ইণ্ডিয়া কম্বেটজনে আমাৰ আৰু লিয়াকতে আমাৰ অসম চৰকাৰৰ ডকুমেণ্টাৰী আৰু ছুটি ছবিত বঁটা লাভ কৰিছিলোঁ অসম চৰকাৰৰ পৰা ৰাজ্যিক বঁটা লাভ কৰিছিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ত আমি অৰুণাচলৰ এটি জনগোষ্ঠী আছে আপাটানি জনগোষ্ঠী সেই জনগোষ্ঠীৰ আমি তেওঁলোকৰ এখন ছুটি তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলোঁ আচলতে সেই জনগোষ্ঠীটো লাহে লাহে হেৰাই যাব ধৰিছে আপাটানি মানে এই যে নাকত বিন্ধা কৰি তেওঁলোকৰ সেই পৰম্পৰাটো লাহে লাহে নোহোৱা হ'ব কৰি গৈ আছে নতুন প্ৰজন্মই সেই পৰম্পৰা দেখাত বেয়া পায় দেখা লাগে বুলি নকৰে সেইখিনি আমি কেমেৰাৰ মাজত ধৰি ৰাখিছোঁ আৰু এইখনো আমি বিভিন্ন পৰ্যায়ত ভাৰতৰ আৰু বিদেশত পঠাইছোঁ তাতো আমি কিছু সন্মান লাভ কৰিছোঁ আপুনি সকলো কোন কিন্তু চালি জাৰি চাই কৰে আপোনাৰ মানে যিটো থিম আচলতে যিটো বিষয়বস্তু সেই বিষয়বস্তুটো কিন্তু শলাগ ল'বলগীয়া ইয়াৰ পিছত আজি কিছুদিন আগতে আমি চিপাজাৰৰ বিভিন্ন সংস্কৃতি আমি কেমেৰাৰ মাজত আবদ্ধ কৰি ৰাখিছোঁ তাত বহুত সংস্কৃতি আছে বিভিন্ন সংস্কৃতি আছে সেইখিনি আমি কেমেৰাত আবদ্ধ কৰি ৰাখিছোঁ ইয়াত পৰিচালনা কৰিছে ঝুলন কৃষ্ণ মহন্তই সেইখন আমি কিছুদিনৰ পিছত আমি আগবঢ়াই নিম আৰু এনেদৰে বিভিন্ন পৰ্যায়ত বিভিন্ন কাম কৰি থাকোঁ আচলতে এই ছবিৰ পৰা ওলাই আহি ছুটি ছবি আৰু তথ্যচিত্ৰতে কিছু জড়িত হৈ গৈছে কিন্তু এই তথ্যচিত্ৰসমূহে হওক বা ছুটি ছবিসমূহে হওক তথ্যচিত্ৰসমূহৰ আপোনালোকৰ যিসমূহ বিষয়বস্তু সেই বিষয়বস্তুৱে অসমৰ ৰাইজসকলৰ কাৰণে জানিবলগীয়া কথা এটা বিষয়বস্তু এটা কঢ়িয়াই লৈ আহিছে তাত একোটা বাৰ্তা আছে প্ৰতিটো তথ্যচিত্ৰতে বা ছুটি ছবিখনৰ কিছুমান আঁৰৰ কাহিনী থাকে এনেকুৱা এটা বাৰ্তা দিবলৈ আমি প্ৰায় প্ৰয়াস কৰোঁ একদম সেই সাংস্কৃতিক যাত্ৰা আপোনাৰ সদায় বাহাল হৈ থাকক সেয়া আমি বিচাৰিম আৰু এইখিনিতে গোপাল দাক সুধিব বিচাৰিম যিহেতু আমি জানো আপুনি কেইবাটাও ন্যাসৰ সৈতে জড়িত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ন্যাস লগতে ডক্টৰ ভূপেন হাজৰিকাক আপুনি বহুত ওচৰৰ পৰা পাইছে গতিকে সেই ভূপেন হাজৰিকা দেৱৰ লগত আপোনাৰ যি যাত্ৰা আছিল সেয়া কেনেকৈ আৰম্ভ হৈছিল আৰু যিহেতু বৰ্তমান ভূপেন হাজৰিকা দেৱৰ এটা ন্যাস আপোনালোকে ন্যাসৰ লগত জড়িত হয় প্ৰথম তোমাক ভূপেন হাজৰিকাৰ কথাই ক'ব গৈ আছোঁ ডক্টৰ ভূপেন হাজৰিকাক আমি যিহেতু পাঠশালাত আছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত তাতে আমি খুব সৰু বয়সত তেওঁক পাইছিলোঁ আৰু আমাৰ পৰিয়ালৰ লগত তেওঁ এটা অহা যোৱা আছিল পাঠশালাত গ'লে কিন্তু তেতিয়া ভবা নাছিলোঁ এজন বিশাল ব্যক্তিত্ব অধিকাৰী এনেকুৱা তেতিয়া এটা মনৰ ভাৱ হোৱা নাছিল আৰু সেই যে পাঠশালাত লগ পোৱাৰ পিছত যেতিয়া আমি গুৱাহাটী ব্যৱসায়িক থাকিব লগা হ'ল তেতিয়াও ভূপেন দাক বিভিন্ন সময়ত বিভিন্ন কৰ্মসূচীৰ লগত তেওঁক পাইছিলোঁ আৰু এই 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই এটি ন্যাস গঠন কৰিছিল তেওঁ থকা টাইমতে এই ন্যাসটো তেখেতে গঠন কৰিছিল আৰু এই ন্যাসৰ লগত মঞ্জুলা হাজৰিকা বাইদেউ মণিষা বাইদেউ সূৰ্যকান্ত হাজৰিকা প্ৰদীপ পূজাৰী এনেকৈ বিভিন্নজন ব্যক্তি জড়িত হৈ আছে আমি আজি প্ৰায় 5 বছৰমান আগতে এই ন্যাসৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু এই ন্যাসে প্ৰতি বছৰে তেওঁৰ এই জন্মদিৱসত 1 কোটি সমন্বয় বঁটা তেওঁলোকে আগবঢ়ায় ন্যাসে আৰু প্ৰতি বছৰে তেওঁ যেতিয়া মৃত্যু হৈছিল আমাৰ মাজৰ পৰা আঁতৰি গৈছিল প্ৰায় 2012 চনৰ পৰা
আমি এনেকৈ প্ৰতি বছৰে এই বঁটাটো আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হাতত লওঁ আমি আনকি মুম্বাই কলিকতা আমি বাংলাদেশ শদিয়া সোণাপুৰ বঙাইগাঁও এনেকৈ বিভিন্ন ঠাইতো আগতে আমি আয়োজন কৰি গৈছিলোঁ এইবাৰ যিহেতু শতবৰ্ষ এইবাৰ 100 বছৰ আৰু এই কাৰ্যসূচী আমি অৰুণাচল চৰকাৰৰ লগত যুটীয়াভাৱে এইবাৰ উদযাপন কৰিব গৈ আছোঁ আৰু অৰুণাচলৰ সৈতে মানে তেখেতৰ এটা সম্পৰ্ক মানে তেওঁ আচলতে সীমান্তত অসম আৰু অৰুণাচল সীমান্তত জন্ম হৈছে তেখেতৰ জন্ম হৈছিল তেখেতৰ বহু গীতৰ কথাত অৰুণাচলৰ সেই সীমান্ত সোমাই আছে আৰু সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ এইবাৰ অৰুণাচলত আমি এই অনুষ্ঠানটো পাতিম আৰু ইতিমধ্যে আমাৰ ন্যাসে আৰু কিছুমান সংগঠনৰ লগত লৈ আমি কৰ্মশালা ইত্যাদি কাৰ্যসূচী লৈ আছোঁ আৰু এই যে বছৰজোৰা কাৰ্যসূচী আমি অৰুণাচলত আৰম্ভ কৰিম আৰু পিছৰ পৰ্যায়ত আমি ন্যাসে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে সেইখিনি আমি নতুন প্ৰজন্মৰ মাজত কেনেকৈ ভূপেন্দ্ৰৰ সৃষ্টিখিনি লৈ যাব পাৰোঁ তাৰ এটা প্ৰচেষ্টা আমি আগৰ পৰা লৈ আছোঁ আৰু এই 100 বছৰ জয়ন্তীত আৰু আমি বেছিভাৱে কাম কৰাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু তাৰ লগতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আমাৰ ন্যাসৰ শিশু কল্যাণ ন্যাসৰ লগত মই জড়িত এই ন্যাসৰ লগত জড়িত হৈ আমি বিভিন্ন কাম কৰি আছোঁ আপোনালোকে জানে তেওঁৰ সেই আৰোহণ নামৰ অনুষ্ঠানৰ লগত মই তাতে আমি যিবিলাক আমাৰ শিশু বা ছাত্ৰ ছাত্ৰীসকলক তাত বিভিন্ন ধৰণৰ গীত মাত নৃত্য সত্ৰীয়া হওক বা ছবি চিত্ৰাংকন ইত্যাদি আমি তেওঁলোকক তাত শিকাওঁ আৰু ইতিমধ্যে আমাৰ ইয়াত আৰোহণত প্ৰায় 400 ল'ৰা ছোৱালী ইয়াত জড়িত হৈ আছে 400 ল'ৰা ছোৱালী আছে আৰু এই ন্যাসৰ দ্বাৰা আমি প্ৰতি বছৰে এটি নাট সমাৰোহ পাতোঁ তেওঁৰ জন্মদিনত হয় আৰু এই নাট সমাৰোহ আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত নাটৰ এক আমাৰ অপেচাৰী নাট্যসকলক উৎসাহিত কৰাৰ বাবে আমি এই নাট সমাৰোহখন পাতোঁ আৰু তাৰ লগতে আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ নামত এটি বঁটা প্ৰদান কৰি আহিছোঁ প্ৰতি বছৰে এই বঁটাটো সাহিত্য আৰু সংস্কৃতি প্ৰথাৰখনৰ লগত জড়িত 45 বছৰ উৰ্ধত ব্যক্তিসকলক এই বঁটাটো প্ৰদান কৰি আহিছে আৰু শিল্পী সাহায্য নিধি বুলি এটা অনুষ্ঠান আছে এই অনুষ্ঠানটোৱে আচলতে অসমৰ যিবিলাক শিল্পীয়ে আৰ্থিকভাৱে কেতিয়াবা চিকিৎসাৰ বাবে বঞ্চিত হ'ব লগা হয় আৰু সেইখিনি সময়ত তেওঁলোকে যদি আমাৰ শিল্পী সাহায্য নিধিত আবেদন কৰে আমি তেওঁলোকক কিছু পৰ্যায়ে আমি তেওঁলোকক সাহায্য আগবঢ়াওঁ আৰু এনেদৰে এতিয়া 1994 চনত এই সংস্থাটোৰ জন্ম হৈছিল আমাৰ প্ৰয়াত গিৰিশ চৌধুৰী তেখেতে জন্ম দিছিল পিছৰ পৰ্যায়ত ইয়াত জড়িত আছিল নিপন গোস্বামীদেৱ ভূপেন হাজৰিকাদেৱৰ ইয়াৰ লগত জড়িত আছিল আৰু আজি আমি প্ৰায় দীনেশ দাস আমি আমাৰ চেতনা বাইদেউ ময়ো জড়িত আছোঁ আৰু কেইজনমান জড়িত হৈ ইয়াক আগবঢ়াই নি আছোঁ আৰু এতিয়ালৈ আমি প্ৰায় 25 লক্ষ টকাতকৈ অধিক টকা বিভিন্ন শিল্পীসকলক আগবঢ়াইছোঁ প্ৰায় 300 শিল্পীক আমি এতিয়ালৈ এই টকা আগবঢ়াইছোঁ আৰু সচৰাচৰ দেখা পোৱা যায় অসমীয়া শিল্পীসকলৰ অৱস্থা খুব বেয়া আৰু ক'বলৈ হয়তো ভাল নালাগে অপ্ৰিয় হ'লেও সঁচা কথা অসমীয়া শিল্পীৰ সেই তথৈব অৱস্থাৰ সময়ত আপোনালোকৰ এই শিল্পী ন্যাসৰ সহায়ত তেওঁলোকে যি সহায় লাভ কৰে সেইখিনিয়ে চাগে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত যথেষ্টখিনি সহায় কৰে এটা কেতিয়াবা এনেকুৱা হয় তেওঁলোকে হস্পিটেলৰ পৰা ওলাব নোৱাৰা অৱস্থা হয় কেতিয়াবা তেওঁৰ মৃত্যু ঘটিলে সেইখিনি তেওঁলোকক আমি 15,000 টকা 20,000 টকা যে আগবঢ়াওঁ সেইখিনিও তেওঁলোকৰ কাৰণে এটা ডাঙৰ কথা সঁচাকৈ ইমান ধুনীয়াকৈ আচলতে সাংস্কৃতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত আপুনি কাম কৰি আছে গোপাল জালানে কিতাপ যিমান এতিয়ালৈকে আপুনি 12খনতকৈ বেছি গ্ৰন্থ লিখিছে কেনেকৈ সময় উলিয়াই গোপাল জালানে আচলতে মনৰ ইচ্ছা থাকিলে সময় নিজে আহি যায় আৰু আচলতে ৰাতিপুৱা ভাগত মই লিখা মেলা কৰোঁ
ঘৰত কেতিয়াবা এনেকুৱা হয় নেকি যে আপুনি সময় দিব পৰা নাই কথাটো শুনিব লগা হয় নেকি এনেকুৱা কথা আহি নপৰে কাৰণ সন্ধিয়া মই ঘৰত সোনকালে সোমাওঁ আচলতে আৰু খুব সোনকালে মই খোৱা পাতি লৈ যাওঁ সেইকাৰণে বেছি অসুবিধা নাই মানে সময়খিনি কেনেকৈ মিলাব পাৰে যেতিয়া সময় পাওঁ তেতিয়া লিখি গৈ থাকোঁ বা মনৰ মাজত চিন্তা কৰি থাকোঁ আৰু সময় আচলতে মন থাকিলে সময় নিজে ওলাই ডাঙৰ কথা সময় মন থাকিলে সময় আমি নিজে উলিয়াব পাৰোঁ গোপাল দা বহুত বেছি ধন্যবাদ জনাইছোঁ হাজাৰ ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় দিছে কাৰণ আমি জানো যে আপুনি বহুত বেছি ব্যস্ত হৈ আছে যিহেতু সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত গতিকে আমাৰ অনুপ্ৰেৰণাৰ পৃষ্ঠা এই অনুষ্ঠানটিৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ তোমাকৈ ধন্যবাদ জনাইছোঁ আপোনাক ইতিমধ্যে আপোনালোকক জনাইছিলোঁ যে আজি অনুপ্ৰেৰণাৰ পৃষ্ঠা এই অনুষ্ঠানটিৰ আমাৰ অতিথি আছিল সন্মানীয় গোপাল জালান ডাঙৰীয়া আচলতে সমাজৰ কাৰণে আদৰ্শ আন 10জন মানুহে তেখেতৰ পৰা অনুপ্ৰেৰণা পায় আমাৰ এই অনুষ্ঠানটিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এই অনুষ্ঠানটিত আমি যিসকল অতিথিক আমন্ত্ৰণ জনাই আনো তেখেতৰ অনুপ্ৰেৰণাত যাতে আৰু 10জন মানুহ সমাজৰ হকে সামাজিক ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত ওলাই আহক তাৰে কামনাৰে আমাৰ এই অনুষ্ঠান পুনৰ এগৰাকী নতুন অতিথিৰ সৈতে আমি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই মুহূৰ্তত অনুষ্ঠানটিৰ পৰা মই নিৰ্মালীয়ে বিদায় লৈছোঁ ধন্যবাদ